হেল্ল' নমস্কাৰ মই ঝৰ্ণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 3 আছামিজ মিডিয়ামৰ ইংলিছ ছাবজেক্টৰ লেচন 4 ৰিতুজ ফোনৰ কুৱেশ্যন আনচাৰ্ছখিনি কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 5ত কি কৈছে চাওঁ আহা। Read the following sentences, put question mark or full stop at the end of the sentences. কৈছে যে আমাক এই বাক্যকেইটা পঢ়িবলৈ কৈছে আৰু য'ত য'ত ফুল ষ্টপ লাগে আৰু কুৱেশ্যন মাৰ্ক লাগে তাত আমাক বহাব কৈছে দেই। প্ৰথম চেণ্টেন্সটোত কি কৈছে মাই নেম ইজ এনি, মোৰ নাম এনি। এইটো এটা এজাৰ্টিভ চেণ্টেন্স হয়, সেইকাৰণে কি লিখিম আমি ফুল ষ্টপ। নেক্সট প্ৰশ্নটোত কি সুধিছে কেন আই গ' আউটছাইড টু প্লে, এইটো এটা প্ৰশ্ন সুধিছে, সেইকাৰণে আমি ইয়াত কি লিখিম প্ৰশ্নবোধক চিন। নেক্সট প্ৰশ্নটোত কি সুধিছে আই হেল্প মাই মাদাৰ ইন দ্য কিটচেন, এইটো এটা চেণ্টেন্স হয় নাই ডিক্লেৰেটিভ চেণ্টেন্স, সেইকাৰণে আমি কি কৰিম এই ফুল ষ্টপটো ইয়াত এটা ফুল ষ্টপ দিম। নেক্সট প্ৰশ্নটোত কি সুধিছে কেন আই ইউজ ইয়ৰ মোবাইল, এইটো এটা প্ৰশ্ন হয় আৰু এই প্ৰশ্ন সুধিলে আমি কি বহাব লাগিব প্ৰশ্নবোধক চিন হয় নাই, সেইকাৰণে আমি এই কুৱেশ্যন মাৰ্কটো ইয়াত বহাই দিছোঁ। বুজি পালানে? নেক্সট কুৱেশ্যন নম্বৰ 6 এড কৈছে ৰিড এণ্ড ড্ৰ ওৱান ইজ ডান ফৰ ইউ, কৈছে যে ইয়াত কি লিখা আছে সেইটো পঢ়িব কৈছে আৰু ইয়াত আঁকিব কৈছে দেই। ইয়াত কি আঁকি থৈছে বাৰু এ ক্ৰাইং ফেচ, সেইকাৰণে ইয়াত কি কৰি থৈছে কন্দা ফেচ এটা আঁকি থৈছে। ইয়াত কৈছে এ হেপী ফেচ, সেইকাৰণে ইয়াত মই কি আঁকি দিলোঁ এটা হেপী ফেচ আঁকি দিলোঁ। ইয়াত কৈছে এ ছেড ফেচ, সেইকাৰণে ইয়াত মই এটা ছেড ফেচ আঁকি দিলোঁ। বুজি পালানে? নেক্সট কুৱেশ্যন নম্বৰ বিত কি কৈছে চাওঁ আহাচোন চে এজ ফাষ্ট এজ ইউ কেন, তুমি যিমান স্পীডত ক'ব পাৰা কোৱা বুলি কৈছে। 6 chick hicks nick, 6 slick bricks with picks and sticks, স্পীডত ক'ব ট্ৰাই কৰিছোঁ 6 chick hicks nick, 6 slick bricks with picks and sticks, তোমালোকে ট্ৰাই কৰাচোন কিমান স্পীডত গাব পাৰা চোৱা। নেক্সট এতিয়া কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাওঁ আহা। 7 এড কৈছে read the following sentences given in the bubbles. These are a few do's and don'ts that Ritu's mother shared with him. ইয়াত কৈছে যে ইয়াত কেইটামান বাক্য দি থৈ দিয়া আছে বাবলছ বিলাকৰ ভিতৰত। এই বাক্যকেইটা হৈছে ঋতুৰ মাকে তাৰ লগত শ্বেয়াৰ কৰিছিলে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। প্ৰথমটোত কি কৈছে চাওঁ আহাচোন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং, আমি ৰাতিপুৱা জলদি উঠিব লাগে। নেক্সট কৈছে ডোণ্ট অভাৰ ইউজ দ্য মোবাইল ফোন, আমি মোবাইল বেছিকৈ ইউজ কৰিব নালাগে। ৱাটাৰ দ্য প্লাণ্টছ ইন দ্য গাৰ্ডেন, ফুল গছবোৰত পানী দিব কৈছে। ডোণ্ট ইট জাংক ফুড, আমাক বাহিৰৰ খোৱা বস্তু খাবলৈ মানা কৰিছে। ডু ইয়ৰ হোমৱৰ্ক ৰেগুলাৰলি, আমাক হোমৱৰ্ক ৰেগুলাৰ কৰিবলৈ কৈছে। ৱাছ ইয়ৰ হেণ্ডছ উইথ সোপছ বিফৰ এণ্ড আফটাৰ ইটিং, কৈছে যে খোৱাৰ আগত আৰু খাই হৈ যোৱাৰ পাছত সদায় আমাৰ হাতখন চাবোনেৰে ধুব লাগে বুলি কৈছে। ডোণ্ট টক হোৱাইল ইটিং, কথা আমি খাই থাকোঁতে কথা পাতিবলৈ নালাগে বুলি কৈছে। প্লে আউটডোৰ গেমছ, আমাক বাহিৰত খেলিবলৈ বুলি কৈছে। নেক্সট বিট কি কৈছে চাওঁ আহাচোন ইন গ্ৰুপছ ডিছকাছ হুইচ অফ দ্য এবভ ইউ শুড ডু এণ্ড হুইচ ইউ শুড নট ডু, ৰাইট ডাউন দ্য ডুজ এণ্ড ডোণ্টছ ইন দ্য গিভেন কলমছ, কৈছে যে এই ওপৰত দিয়া বাক্যকেইটাৰ পৰা যিখিনি আমাক কৰিব লাগে আৰু যিখিনি আমাক কৰিব নালাগে এই দুটা কলমছত লিখিব কৈছে দেই। কি লিখিলোঁ চাওঁ আহা ডুজ মানে যিখিনি আমি কৰিব লাগে, প্ৰথমটো ইয়াত লিখি দিয়া হৈছে ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং, আমি জল্দি উঠিব লাগে। নেক্সট 2 নম্বৰটোত কি লিখিলোঁ মই ৱাটাৰ দ্য প্লাণ্টছ ইন দ্য গাৰ্ডেন, আমাৰ ফুল গছবিলাকত পানী দিব লাগে। প্লে আউটডোৰ গেমছ, বাহিৰত খেলিব লাগে। ডু ইয়ৰ হোমৱৰ্ক ৰেগুলাৰলি, আমি সদায় নিজৰ হোমৱৰ্ক ৰেগুলাৰ কৰিব লাগে কৈছে। ডু ইয়ৰ হোমৱৰ্ক ৰেগুলাৰলি, আমি আমাৰ হোমৱৰ্কবোৰ ৰেগুলাৰকৈ কৰিব লাগে। ৱাছ ইয়ৰ হেণ্ডছ উইথ সোপ বিফৰ এণ্ড আফটাৰ ইটিং, ইয়াত কৈছে যে আমি খোৱাৰ আগত বা পাছত আমাৰ হাতখন চাবোনেৰে ধুব লাগে বুলি কৈছে। ডোণ্টছ, আমি যিখিনি কাম কৰিব নালাগে কৈছে।
Don't overuse the mobile phone. আমি mobile phone বেছিকৈ ইউজ কৰাটো ভাল নহয় কৈছে. Don't eat junk food. আমি বাহিৰৰ খানা খাব নালাগে বুলি কৈছে. Don't talk while eating. খাই থাকোঁতে কথা পাতিব নালাগে বুলি কৈছে. বুজি পালানে? Next, এতিয়া question number 8 কি কৈছে চাওঁ আহা. Read the message written by Ritu on Teachers Day. Teachers Day ৰিতুৱে এটা কি কৈছে মেছেজ লিখিছে আৰু মেছেজত কি লিখিছে তাকে চাওঁ আহাচোন. Respected teacher, happy Teachers Day. You teach, guide and care for us and make our school days happy every day. Thank you for being such a wonderful teacher. With regards, Ritu, 0509-2024. ইয়াত কি কৈছে জানানে? ৰিতুৱে নিজৰ টিচাৰক টিচাৰ্ছ ডে কাৰণে উইশ কৰিছে যে হ্যাপি টিচাৰ্ছ ডে বুলি আৰু কৈছে যে থেংক ইউ আপুনি আমাক ইমান ধুনীয়াকৈ শিক্ষা দিয়াৰ বাবে আৰু আমাক গাইড কৰাৰ বাবে আৰু আপুনি যে আমাৰ দিনবোৰ ভাল কৰিলে সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু ধুনীয়াকৈ লিখিছে উইথ ৰিগাৰ্ডছ ৰিতু 5/9/2024 5 September 2024 বুজিলা এতিয়া কুৱেশ্যন নম্বৰ বিত কি কৈছে চা আহা Now write a message to your teacher wishing him a happy new year তোমাক কৈছে যে এতিয়া তুমি তোমাৰ টিচাৰক হ্যাপি নিউ ইয়াৰ বুলি উইশ কৰিব কৈছে আৰু এই খালি ঠাইত থকা বক্সটো আমাক ফিল আপ কৰিব কৈছে দেই এতিয়া মই মেছেজটো টিচাৰলৈ কিদৰে লিখিলোঁ তাকে চাওঁ আহাচোন Respected teacher, Happy New Year. I wish this new year brings a lot of love and happiness into your life. And I wish you and your family a very happy new year ahead. With regards, XYZ 1/1/2026. ইয়াত এই বুলি লিখিছোঁ যে Respected teacher, Happy New Year. মই কৈছোঁ যে শ্ৰদ্ধাৰ শিক্ষক নতুন বছৰ শুভেচ্ছা থাকিল আৰু এই নতুন বছৰে যাতে আপোনালোকৰ জীৱনলৈ মৰম আৰু সুখ আনে আৰু মই আপোনাক আৰু আপোনাৰ সকলো সপৰিয়ালক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ইতি মৰমেৰে বুলি কি বুলি লিখিছোঁ XYZ তোমালোকৰ নিজৰ নিজৰ নামটো লিখিবা XYZৰ ঠাইত আৰু কোন তাৰিখে আমি হেপী নিউ ইয়াৰ উইচ কৰোঁ 1 তাৰিখে 1 জানুৱাৰী হয়নে এতিয়া যিহেতু আমাৰ চলি থকা বছৰটো হৈছে 2025 আৰু নতুন বছৰ আহিবলৈ কেতিয়া আহিব 1 জানুৱাৰী 2026 সেইকাৰণে আমি ইয়াত কি লিখিলোঁ ডেটটো 1/1/2026 বুজি পালানে কাৰণ আমি নতুন বছৰ শুভেচ্ছা কেতিয়া জনাব পাৰোঁ জানুৱাৰী 1 তাৰিখে হয়নে আৰু জানুৱাৰী 1 তাৰিখ কেতিয়া আহিব 2026 চনত সেইকাৰণে আমি কি লিখিছোঁ 1/1/2026 বুজি পালানে Question number 9 কি কৈছে চা আহা listen to the passage carefully then answer the questions ইয়াত কৈছে যে ইয়াত এটা প্যাসেজ দিয়া আছে এই প্যাসেজটো ভালদৰে পঢ়ি ল'ব কৈছে আৰু কৈছে যে প্যাসেজটোৰ পৰা আমাৰ প্ৰশ্ন উত্তৰখিনি উলিয়াব কৈছে দেই প্ৰথমে কৈছে ইয়াত one day Ritu and his father went to a fair এদিন ৰিতু আৰু ৰিতুৰ দেউতাকে মেলা এখনলৈ গৈছিল Ritu bought balloons a colorful hat and bangles for his sister ৰিতুৱে কি কৰিছে বেলুন আৰু এটা ৰং বিৰংগী টুপি আনিছে আৰু ভনিয়েকৰ কাৰণে খাৰু আনিলে দেই his father did not have cash with him to pay the bill amount so he paid the bill using the mobile phone ৰিতুৰ দেউতাকৰ হেদিনাখন কেশ পইচা নাছিল সেইকাৰণে কি কৰিলে ৰিতুৰ দেউতাকে মোবাইল ফোনৰ জৰিয়তে বিলখিনি পে কৰিলে দেই ৰিতুৱে সেই চকৰিখন যে ঘূৰে যে ওপৰলৈ যে এনেকৈ ৰাউণ্ডকৈ ঘূৰণীয়া সেই চকৰি এখন আছে নাই সেইখনত উঠি ৰিতুৱে বিৰাট ভাল পালে কৈছে দেই his father took some photographs of the exciting moment ৰিতু যে পুৰা ভাল পায় ওপৰত যে উঠি আছিলে আৰু তাৰ এক্সাইটিং মোমেণ্টবিলাকৰ কি কৰিছে দেউতাকে ফটো কেইখনমান ৰাখি থলে after that they had some snacks and juice and returned home এই চকৰিখনত উঠি ৰিতুৱে তাৰপিছত জুচ আৰু সৰু সুৰা বস্তু কেইটামান খালে খাই বৈ ঘৰলৈ বুলি আহিলে while returning back they fueled their car Ritu's father paid the money by scanning the QR code কৈছে যে ঘূৰি অহাৰ সময়ত
তেওঁলোকৰ গাড়ীখনৰ তেল ভৰালে আৰু তেল ভৰাওঁতেও ৰিতুৰ দেউতাকে বিল কেনেকৈ দিলে এই QR কোডত স্কেন কৰি দিলে আজিকালিতো সেইটো সকলো ফোনবিলাকতে এভেইলেবল হয় গুগল পে বা ফোন পে যাৰ জৰিয়তে আমি পইচা দিব পাৰোঁ হয়নে এতিয়া নেক্সট কৈছে he said to Ritu if we use our mobile phone for good things it is a blessing for us he said to Ritu if we use our mobile phone for good things it is a blessing for us ৰিতুৰ দেউতাকে কৈছে যদি আমি মোবাইল ফোন ভালৰ কাৰণে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে হেয়া এটা আমাৰ কাৰণে আশীৰ্বাদ হয় বুলি কৈছে বুজিলা এতিয়া আমাক প্ৰশ্ন কি সুধিছে চাওঁ আহাচোন now answer the following questions orally আমাক মুখেৰে উত্তৰ দিব কৈছে নিলিখিলেও হ'ব দে where did Ritu and his father go ৰিতু আৰু ৰিতুৰ দেউতাকে কেনি গৈছিল মেলা চাবলৈ হয় নাই Ritu and his father went to a fair what did Ritu buy for his sister ৰিতুৱে নিজৰ ভনীয়েকৰ কাৰণে কি কিনিলে বাৰু খাৰু সেইকাৰণে উত্তৰত হ'ব Ritu bought bangles for his sister নেক্সট প্ৰশ্নটো সুধিছে how did Ritu's father pay the bills ৰিতুৰ দেউতাকে বিল কেনেকৈ দিছিল ৰিতুৰ দেউতাকে বিল ফোনৰ যোগেৰে দিছিল হয় নাই Ritu's father paid the bill using the mobile phone. Question number 4 সুধিছে what did Ritu's father say to him while returning home? ৰিতুৰ দেউতাকে ৰিতুক ঘৰলৈ ঘূৰি অহাৰ সময়ত কি কৈছিল বুলি সুধিছে ৰিতুৰ দেউতাকে ঘূৰি অহাৰ সময়ত এইটো বুলি কৈছিল যে যদি আমি মোবাইল ফোন ভাল কামত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মোবাইল ফোন এটা আমাৰ কাৰণে আশীৰ্বাদ হয় বুলি কৈছিল হয় নাই এয়া কৈছিল যে if we use our mobile phone for good things it is a blessing for us বুজি পালানে থাকি যোৱা প্ৰশ্নখিনি নেক্সট ভিডিঅ' দিয়া হ'ব আজিলৈ ইমানে থ্যাংক ইউ এণ্ড বাই বাই